এয়া চাওক আমাৰ এতিয়া এইখন LP বাগান ছেকেণ্ড ফ্লাছটো আহি গ'ল। এতিয়া ৰেগুলাৰ ছিঙি থাকিব লাগিব। এই কোৱালিটি পাত ছিঙিম। ইয়াত এটা কলি দুটা পাত, এইটো আমি কিমানত ছিঙিম। এতিয়া ৰেট আছে বাগানৰ পাতৰ, খালি কোৱালিটি ছিঙিব লাগিব। এডোখৰ আজি উঠাই দিয়া হ'ব। ধুনীয়াকৈ ছেকেণ্ড ফ্লাছ আহি গ'ল। এয়া 23 পৰা 25 দিন লাগিছে, এতিয়া সম্পূৰ্ণ ছেকেণ্ড ফ্লাছ আহি গৈছে। এইবোৰ পাত খালি ইয়াত দৰৱ পাতি মাৰি ঠিক কৰি ৰাখিব লাগিব। কিছুমান মহে বেয়া কৰিলে সৰু দৰৱ চলি আছে, পুলি এইটো পেলাই উঠাই দিব লাগিব। সমানকৈ এইবোৰ ৰাখিব। এতিয়া আমি পাতলৈ ধান্দা নকৰোঁ। এতিয়া এইটো জোখত ছিঙিব, ইয়াত ছিঙি পেলাই এডোখৰ ল'ব, এডোখৰ পেলাই দিব। এইটো কোৱালিটি পাতৰ দাম আছে। এইটো তেনেকৈ জোখ আছে, এইটো টিপিং মাৰি লৈ ল'ব। টিপিঙত ইয়াত ছিঙিব, এডোখৰ ল'ব, এডোখৰ পেলাই দিব। এইটো পাত যাব। বেছি পাত উলিয়াবলৈ উৎপাদন নকৰিব, জোখমতে ছিঙিব। যিটো ফেক্টৰীত মাৰিলে ভাল পাত বনে সেইটো আমি বনাব লাগিব। আমি বাগানৰ যিখিনি মেনেজাৰসকলক আমি দোষ দিলে নহ'ব। তেখেতসকলে পাতটো মাৰি পেলাই বিক্ৰী কৰিব পাৰিলেহে আমাক পইচা দিব পাৰিব। জাবৰ এসোপা যদি আমি দি দিওঁ, ডাষ্ট পাত বনি যাব। এই ডাষ্ট পাতৰ পৰা পইচাটো আমাক বেছিকৈ দিব নোৱাৰে। পেকিং কৰোঁতে আমি যিটো ভাল গুণ থকা পাত আছে আমি সেইটোহে কিনো। চব কাষ্টমাৰে তেনেকৈ ভালটো কিনে। সেইকাৰণে আমি ভাল ছাপ্লাই কৰিলে এইটো ভাল পাত বনাব পাৰিব। নহ'লে বা আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কৰ ব্যৱসায়টো বন্ধ হৈ যাব। 12 টকা 13 টকা বেছি আপুনি একো লাভ নাপাব। কোৱালিটি মেইনটেইন কৰক। আমাৰ হাজাৰ হাজাৰ শ্ৰমিক আমাৰ লগত জড়িত হৈ আছে। যদি এই খেতিটো বাদ দি আমি যাতা খেতি ইয়াত মাজত লগাই দিওঁ, লোভত কৰি পেলাই চন্দন লগাইছোঁ বা চেগুন লগাইছোঁ বা চাচি লগাইছোঁ, মাজত লগাই দিওঁ, তেতিয়াহ'লে এই বস্তুটো মৰি যাব। এই বস্তুটো মৰি গ'লে নিবনুৱা সমস্যাটো আৰু বাঢ়ি যাব। সাধাৰণ খাতি খোৱা শ্ৰমিকসকলৰ কাম নাইকিয়া হৈ যাব। চেগুন লগাওক, ছাইডত লগাওক, চাচি পুলি লগাওক, ছাইডত লগাওক, কিন্তু মাজত নলগাব। মাজত লগালে পাতটো কমি যাব। আৰু কোৱালিটি দিয়ক। এইটো উদ্যোগটো আপুনি জীয়াই ৰাখক। যিবোৰ অঞ্চলত প্ৰশিক্ষণ নাই, টি বৰ্ডৰ লগত যোগাযোগ কৰক। প্ৰতিখন ডিষ্ট্ৰিক্টত টি বৰ্ডৰ অফিচ আছে। তেখেতসকলে আপোনালোকক খেতিয়কসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। নমস্কাৰ। আপোনাৰ দিনটো শুভ হওক।